মহানগরী বশিষ্ঠ মন্দিৰত মন্ত্ৰী অশোক সিংহলৰ স্বচ্ছ অভিযান কাৰ্যসূচী অযোধ্যাত ৰামলালা প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে মন্দিৰ প্ৰাংগণ পৰিষ্কাৰ কৰে মন্ত্ৰীগৰাকীৰ নেতৃত্বত মন্ত্ৰীগৰাকীক সংগ দিয়ে মেয়ৰ মৃগেন শৰণীয়ে অসমবাসীক কাইলৈ ঘৰে ঘৰে বন্তি জ্বলাই দীপাৱলী পৰিৱেশ সদৃশ কৰাৰো আহ্বান জনাইছে মন্ত্ৰীগৰাকীৰ মুখত শুনা গ'ল জয় শ্ৰীৰাম ধ্বনি। আজি বশিষ্ঠ মন্দিৰত দৰ্শনৰো কাৰ্যসূচী আছিলে আৰু লগতে সৰ্বভাৰতীয় এটা কাৰ্যসূচী চলি আছিল স্বচ্ছ তীৰ্থ অভিযান। মন্দিৰত যায়, নিজৰ দেৱালয়ত যায়, নিজৰ পূজাস্থলীত যায়, প্ৰাৰ্থনাস্থলীত যায়। আমি নিজৰ প্ৰাৰ্থনাস্থলী, নামঘৰ, মন্দিৰ, দেৱালয় চাফ কৰিব লাগে, নিজ হাতেৰে চাফ কৰিব লাগে। মোৰ হোৱা নাছিলে, আজি ইয়াত কাৰ্যসূচীটো মই উদযাপন কৰিলোঁ আৰু মনটো বৰ ভাল লাগি আছে। গোটেই দেশ ৰামময় হৈ আছে। ব্যৱস্থাটো ৰাইজে গ্ৰহণ কৰিব লাগে। নদীটোতো চৰকাৰে বেয়া কৰা নাই। এতিয়া জাবৰ জোঁথৰ যদি পেলায় তেতিয়াতো নদী বেয়া হ'ব। মহানগৰীৰ সৰুসজাইত আজিৰে পৰা আৰম্ভ নৰ্থ ইষ্ট ৰিনিউৱেবল এণ্ড এম্পাৱাৰমেণ্ট ইলেক্ট্ৰিক ভেহিকল এক্সপো 2024। 3 দিনলৈ চলিবলগীয়া এক্সপোৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অশোক সিংহলে। এই মুকলি অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ IAS বিষয়া ডক্টৰ ৰবি কুটাব। ফেডাৰেশ্যন অফ ইণ্ডাষ্ট্ৰী এণ্ড কমাৰ্চ অফ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই এক্সপোত দেশ বিদেশৰ 60খন বিপণীয়ে অংশগ্ৰহণ কৰিছে। সৰুসজাই ষ্টেডিয়ামত ৰিনিউৱেবল এনাৰ্জি আৰু বেটাৰীৰে যিখিনি ভেহিকল চলে, ভেহিকল যাক আমি কওঁ ইলেক্ট্ৰিক ভেহিকল, তাৰ এটা প্ৰদৰ্শনী হৈছে। অসমত কোনোদিন ইমান ডাঙৰ চ'লাৰ আৰু ইলেক্ট্ৰিক ভেহিকলৰ প্ৰদৰ্শনী হোৱা নাছিলে। বাহিৰৰ পৰা বহুত কোম্পানী আহিছে। এইটোৱে দেখুৱাইছে যে অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো শান্তি স্থাপনা হ'ল, স্থায়ী শান্তি যিটো আহিছে, বাহিৰৰ পৰা ইনভেষ্টৰে আহি ইয়াত অসমতো ইনভেষ্ট কৰাৰ কাৰণে আগবাঢ়ি আহিছে। মনটো বৰ ভাল লাগিছে যে বাহিৰৰ মানুহক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আস্থা প্ৰকাশ কৰি এই কাৰ্যক্ৰমবোৰত অংশগ্ৰহণ কৰা আৰম্ভ কৰিছে। ভৱিষ্যত ইলেক্ট্ৰিক বাহনৰে আছে। কেলে আহিব লগা প্ৰজন্মক, এই জেনেৰেশ্যনক আমি অক্সিজেন দিব লাগিব।